ভোট চুৰি সন্দৰ্ভত বিৰোধীৰ এজাহাৰ দিছপুৰ থানাত উপস্থিত বিৰোধী ঐক্য বিজেপিৰ বিৰুদ্ধে ভোট চুৰিৰ অভিযোগ সন্দৰ্ভত দাখিল এজাহাৰ কংগ্ৰেছ অজাপ ৰাজ্যৰ দল CPIMৰ নেতৃত্ব উপস্থিত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ বিৰুদ্ধেও এজাহাৰ দাখিল আমি এই মুহূৰ্তত উল্লেখ কৰিব বিচাৰিছো যেহেতু বৰ্তমান মুহূৰ্তত প্ৰধান বিৰোধী দলে দিছপুৰ থানাত এজাহাৰ দাখিল কৰিবলৈ ৰাওনা হৈছে আপোনালোকে দেখিছে এজাহাৰ দাখিল কৰিছে ইয়াৰ ৰিপুন বৰা সমান্তৰালভাৱে ৰকিবুল হুছেইনক দেখিবলৈ পোৱা গৈছে লুৰিন জ্যোতি গগৈ আছে সমান্তৰালভাৱে আপোনালোকে যে চাই মীৰা বৰঠাকুৰক আপোনালোকে এই মুহূৰ্তত টেলিভিছন স্ক্ৰীনত আমি দেখুৱাইছোঁ আপোনালোকক সমান্তৰালভাৱে আমি উল্লেখ কৰিব বিচাৰিছোঁ যেহেতু কংগ্ৰেছ অজাপ আৰু ৰাইজৰ দল তথা CPIMৰ প্ৰতিনিধি উপস্থিত আছে দিছপুৰ থানাত বৰ্তমান সময়ছোৱাত এজাহাৰ দাখিল কৰিছে আৰু এটা কথা আমি উল্লেখ কৰিব বিচাৰিছোঁ যেহেতু ভোট চুৰিৰ প্ৰসংগটোৱে বৰ্তমান গুৰুত্বপূৰ্ণ স্থান দখল কৰিছে আৰু ভোট চুৰিৰ প্ৰসংগই 2026 বৰ্ষৰ নিৰ্বাচনী দেওনা পাৰ হোৱাৰ আচলতে যত্ন কৰাৰ এটা অভিযোগ উত্থাপন হৈছে আৰু তেনে মুহূৰ্তত এতিয়া বিৰোধী নেতাসকল একত্ৰিত হৈ এজাহাৰ দাখিল কৰিছে দিলীপ শইকীয়াৰ বিৰুদ্ধে আমি এই মুহূৰ্তত সেই দৃশ্যাৱলী দেখুৱাইছোঁ এয়া দিছপুৰ থানাৰ সমীপৰ পৰা দৃশ্যাৱলী এয়া আপোনালোকে দেখিছে হাতত পত্ৰ লৈ এই মুহূৰ্তত দিছপুৰ থানাত উপস্থিত হৈছে বিৰোধী নেতাসকল যেহেতু তাৎপৰ্যপূৰ্ণ বিষয় এইটোৱেই যে ভোট চুৰিৰ জৰিয়তে 2026 বৰ্ষৰ নিৰ্বাচন দেওনা পাৰ হ'ব বিচাৰিছে নেকি বিজেপিয়ে কেইটামান দিন পূৰ্বে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই মণ্ডল বিজেপিৰ সভাপতিসকলৰ সৈতে বা প্ৰতিনিধিসকলৰ সৈতে এখন ভিডিঅ' কনফাৰেন্সিঙৰ আহ্বান কৰিছিল আৰু তাতেই কিছু নিৰ্দেশনা দিছিল বুলি বিধায়ক অখিল গগৈয়ে উল্লেখ কৰিছিল তাৰ পিছতেই সমগ্ৰ বিষয়টোক লৈ ৰাজনৈতিক মহলত যথেষ্ট চৰ্চা বহন কৰিছিল সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছিল যে ভোট চুৰিৰ যিটো প্ৰসংগ এই প্ৰসংগটোক লৈ আচলতে ৰাজ্যৰ ৰাজনীতি বৰ্তমান মুহূৰ্তত অস্থিৰ হৈ থকা পৰিলক্ষিত হৈছে এয়া আমি দিছপুৰ থানাৰ সমীপৰ পৰা দৃশ্যাৱলী দেখুৱাইছোঁ এয়া আপোনালোকে দেখিছে বিৰোধী প্ৰায় প্ৰতিটো দল সংগঠন এই মুহূৰ্তত দিছপুৰ থানাত উপস্থিত হৈছে কংগ্ৰেছৰ পৰা আৰম্ভ কৰি CPIMৰ পৰা আৰম্ভ কৰি প্ৰত্যেক অজাপৰ পৰা আৰম্ভ কৰি ৰাইজৰ দলৰ পৰা আৰম্ভ কৰি সকলো দল এই মুহূৰ্তত দিছপুৰ থানাত উপস্থিত হৈছে বিজেপি দলৰ ৰাজ্যিক সভাপতি তেওঁৰ বিৰুদ্ধে তেওঁৰ ওপৰত ইলেকশ্যন কমিশ্যনৰ আইন অমান্য কৰাৰ বাবে আৰু ৰিপ্ৰেজেণ্টেশ্যন অফ পিপুলছ এক্ট ভংগ কৰাৰ বাবে পুলিচক তেওঁৰ ওপৰত কাৰ্যব্যৱস্থা ল'বৰ কাৰণে আমি আজি এখন মেমৰেণ্ডাম দাখিল কৰিছোঁ আমাৰ অভিযোগটো হৈছে এইটোৱেই যে যোৱা 4 জানুৱাৰী তাৰিখে দিলীপ শইকীয়া ডাঙৰীয়াই যি ভিডিঅ' কনফাৰেন্স কৰিছিল এই ভিডিঅ' কনফাৰেন্স তেওঁ ভিডিঅ' কনফাৰেন্সৰ যোগেদি তেওঁৰ দলৰ MLA সকলক আৰু তেওঁৰ জিলাৰ সভাপতিসকলক তেওঁ এটা নিৰ্দেশ দিছিল যে 60টা বিধানসভা সমষ্টিত যিবিলাক মানুহে বেছিকেলি কংগ্ৰেছ ছাপোৰ্টাৰ আৰু বিজেপিক ভোট নিদিয়ে তেনেকুৱা মানুহ ভোটাৰবিলাকৰ তালিকা বনাই 12 জানুৱাৰীৰ ভিতৰত দাখিল কৰিবৰ কাৰণে নিৰ্দেশ দিছিল যাতে 12 জানুৱাৰীৰ ভিতৰত সেই তালিকা পোৱাৰ পিছত যাতে ইলেকশ্যন কমিশ্যনৰ যোগেদি সেই প্ৰত্যেক সমষ্টিৰ পৰা এভাৰেজ 5ৰ পৰা 10,000কে তেনেকুৱা বিজেপি বিৰোধী ভোটাৰৰ নাম যাতে কৰ্তন কৰিব পাৰে গতিকে এই কথাখিনি তেওঁ ভিডিঅ' কনফাৰেন্স যোগেদি কৈছে আৰু ৱাইডলি গোটেই অসমৰ মিডিয়াত এই কথাবিলাক ওলাইছে আৰু এগৰাকী অসম বিধানসভাৰ সদস্য MLA নিজ কাণে গোটেই কথাখিনি শুনিছে আৰু তেওঁ সংবাদ মাধ্যমতে গোটেই কথাখিনি কৈছে গতিকে তাৰ পৰিপ্ৰেক্ষিতত ইলেকশ্যন কমিশ্যনে কোনো ধৰণৰ ব্যৱস্থা এতিয়ালৈকে লোৱা নাই ল'ব লাগিছিল চমতো ব্যৱস্থা লোৱা নাইকিয়া আৰু সেইকাৰণে আমি গোটেইবিলাক বিৰোধী দল আমি আটাইকেইটা বিৰোধী দলে একত্ৰিত হৈ আজি আমি তেওঁ এই ইলেকশ্যন কমিশ্যন এইটো এটা সাংঘাতিক ধৰণৰ এটা অফেন্স গতিকে এই অফেন্সৰ ওপৰত তেওঁৰ ওপৰত ব্যৱস্থা ল'ব FIR দিছোঁ ইয়াৰ ওপৰত পুলিচে এটা তদন্ত কৰিব লাগে
আৰু তেওঁৰ যিটো ভিডিঅ' কনফাৰেন্সৰ যিখিনি কনভাৰ্চেশ্যন সেই কনভাৰ্চেশ্যনখিনি যাতে মেনিপুলেট কৰিব নোৱাৰে সেইখিনি প্ৰিজাৰ্ভ কৰিব লাগে আৰু আমাক অসমৰ ৰাইজক সেইখিনি পাব্লিক কৰিব লাগে। এইকেইটাই হৈছে আমাৰ এই FIR-ত ডিমাণ্ড। যে বিজেপিৰ বিৰুদ্ধে ভোট দিবৰ কাৰণে ইতিমধ্যে ঐক্যবদ্ধ হৈছে আৰু আমাৰ বিৰোধী ৰাজনৈতিক দলসমূহ আমি ঐক্যবদ্ধভাৱে আগবাঢ়িছোঁ। এই সময়ত সেইকাৰণে এই ভোট চুৰি কৰাৰ যি ঘটনা এই ঘটনা আগতেই আমি অসমৰ্থিত সূত্ৰত আমি গম পাইছিলোঁ। আগতে 31টা লক্ষ্য কৰি লৈছিলে য'ত ভোট কাটিব, নামবোৰ মোৰ লগতে আছে। এতিয়া 60টালৈ এক্সটেণ্ড কৰিছে দিলীপ শইকীয়া ডাঙৰীয়া, তেওঁলোকৰ যি আনুষ্ঠানিক তেওঁলোকৰ দলৰ যি সভা আছে। সেইকাৰণে এই কথাটো যদি মিছা হয় তেওঁলোকে ভিডিঅ' যিটো হৈছে ভিডিঅ' কনফাৰেন্সত যিটো কথা পাতিছে সেইটো পাব্লিক কৰি দিয়ক। সেইটো পাব্লিক কৰিবলৈ ভয় কৰিছে কিয়? আগতে 31টা সমষ্টিত ভোট তেওঁলোকৰ কটাৰ লক্ষ্য আছিলে, তালিকাসহ আছে মোৰ লগত, মই তালিকাখন দি দিব পাৰোঁ। এতিয়া 60টালৈ এক্সটেণ্ড কৰিছে, সংখ্যাও নিৰ্ধাৰণ কৰি দিছিলে। সেই সময়ত আছিলে 10,000, ন্যূনতম 10,000 সেই 31টা। হয়তো এতিয়া সেই 60টালৈ যেতিয়া এক্সটেণ্ড কৰিছে তেতিয়া 5,000 পৰা 10,000। গতিকে এইটো তেওঁলোকৰ অন্তৰ্নিহিত লক্ষ্য। আৰু এটা হাউচ নাম্বাৰত বেলেগৰ পৰা বাহিৰৰ পৰা মানুহ আহি 20গৰাকী 30গৰাকী মানুহৰ নাম সোমোৱা কথাটো গুৱাহাটীতে প্ৰমাণ হৈ গৈছে। এটা হাউচ নাম্বাৰ 4গৰাকী তেওঁলোকৰ সদস্য আছে, ভোটাৰ আছে, আৰু তাৰ বিপৰীতে বাহিৰৰ পৰা অহা বহিৰাগত একে হাউচ নাম্বাৰত 22গৰাকী 40গৰাকী ভোটাৰ নাম ওলাইছে যাদৱ উপাধিৰ। এইটোতো প্ৰমাণেই হৈ গ'ল। গতিকে যিটো কাম বেআইনী কাম দিলীপ শইকীয়াই কৰিছে তেওঁক তাৎক্ষণিকভাৱে কৰায়ত্ব কৰিব লাগে, এইটো আমি দাবী উত্থাপন কৰিছোঁ। আৰু এইটো যদি তেওঁলোকে যিটো কথা কৈ আছে তেওঁলোকৰ ভিডিঅ' কনফাৰেন্সিং ৰাজহুৱা কৰিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীৰ সৎসাহস নাই কিয়? আৰু তেওঁলোকৰ এইবাৰ একমাত্ৰ লক্ষ্য ভোট চুৰি কৰি নিৰ্বাচন পাৰ হোৱা, এইটোৱে তেওঁলোকৰ মূল লক্ষ্য। নহ'লে অন্যথা এইবাৰ তেওঁলোকে 26ৰ নিৰ্বাচনত অতি ভয়াৱহভাৱে তেওঁলোকে পৰাজিত হ'ব। আৰু মুখ্যমন্ত্ৰীয়ে যিটো চলাই আছে, মানে যিটো চিণ্ডিকেট ৰাজ চলাই আছে, নিজৰ পৰিয়ালক ধনী কৰাৰ যিটো কাৰবাৰ চলাই আছোঁ, এইবাৰ বন্ধ হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। কাৰণে শেষ ৰাস্তা, শেষ উপায় তেওঁলোকৰ ভোট চুৰিৰ তেওঁলোকে অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে। গোটেই বিষয়টোক লৈ বিৰোধী কি ধৰণে জনগণৰ কাষলৈ যাব, এটা আন্দোলনমুখী বা কেনেকুৱা ধৰণৰ আপোনালোকে ব্যৱস্থাৰে ৰাইজৰ মাজলৈ গোটেই বিষয়টোক লৈ যাব? এইটো ইতিমধ্যে আমি তাৰ আধাৰ প্ৰস্তুতে কৰিছোঁ আমাৰ, কাৰণ প্ৰতিটো বুথত এইবোৰ কথা ধৰা পৰিছে। প্ৰত্যেকতে অফিচিয়েলি এপইণ্ট কৰা BLA যিসকল আছে তেওঁলোকেও চোৱা চিতা কৰিছে, দলৰ কৰ্মকৰ্তাসকলে চোৱা চিতা কৰিছে। কাৰণ এইটো এটা অত্যন্ত শক্তিশালী ভিজিলেণ্টৰ যোগেদি, কাৰণ আমি চাব লাগিব, চালে সেই সময়ত এটা ধৰিব লাগে আৰু তেওঁলোকৰ বিৰুদ্ধে BLOসকলৰ বিৰুদ্ধে আমি গোচৰ ৰুজু কৰিব লাগে, তেওঁলোকক কমপ্লেইন ফাইল কৰিব লাগে। আৰু এই কথা বাধা দিবৰ কাৰণে আমাৰ ফালৰ পৰা সকলোৱে প্ৰত্যেকে আমি প্ৰতি মুহূৰ্তত